হে ৰাম হেন শুনি নিমিদুনাই দিলন্তয়ো উত্তৰ কহিউলৈ খনৱে মহাভকতৰ কোন ধৰ্ম কিবা প্ৰৱৰ্তন কোনোবা স্বভাৱে ভক্ত কি বোলে বচন জানিবা কচাও চিহ্ন মহাভকতৰ শুনি হবি সিদ্ধে দিলা তাহাৰ উত্তৰ। এতিয়া নিমিৰ ৰজাই তেতিয়া জানিব খুজিলে যে তেতিয়ালে মহাভক্তসকলৰ চিহ্ন কি, চৰিত্ৰ কি, আমি কেনেকে চিনি পাম যে এইসকল মহাভক্ত, আমি মহাভক্ত এনেকে কেনেকে জানিম এইসকল ভক্ত বুলি। প্ৰভুসকল এইটোহে আটাইতকৈ ডাঙৰ কথা। এতিয়া আমিতো চবকে ভকত বুলি ভাবো, কিন্তু ভক্তসকলৰো চিহ্ন আছে। এওঁলোকে কেনেকুৱা স্বভাৱ, এওঁলোকে কি বাক্য বচন বোলে, এই কথাও শাস্ত্ৰত বৰ্ণন হৈছে। এওঁলোকৰ ধৰ্ম কি, এওঁলোকৰ প্ৰৱৰ্তন কি, এই সম্পৰ্কে বৰ্ণন হৈছে। ঔ হৰি কমনত স্মৰি বুলন্ত ৰাজাক ভকতৰ জীৱা ধৰ্ম শুনা কহো তাক ৰাম ঈশ্বৰত দেখে যিটো সমস্তে প্ৰাণীক প্ৰাণী সমস্তটো দেখে ঈশ্বৰ মূৰ্তিক। অৰ্থাৎ ভক্তসকলৰ প্ৰৱৰ্তন কবলৈ যাওঁতে তেওঁ বৰ ডাঙৰ সূত্ৰ এটা দিলে অভিসিদ্ধই, যে সমস্ত প্ৰাণী ঈশ্বৰত তাতে দেখিব লাগিব, আৰু ঈশ্বৰতো সমস্ত প্ৰাণীকে দেখিব, প্ৰাণী সমস্তটো ঈশ্বৰৰ মূৰ্তিক দেখিব লাগিব। ভক্তি কেনেকে কৰিব লাগিব এই সম্পৰ্কে একাদশ স্কন্ধত ভগৱান কৃষ্ণ উদ্ধৱৰ আগত বৰ্ণন কৰিছে। কৈছে যে সমস্ত প্ৰাণীত বিষ্ণু বুদ্ধি নোহে যাৱে কায় বাক্য মনে অভ্যাসী বাহি ভাবে। সমস্ত প্ৰাণীৰ প্ৰতি যেতিয়ালৈকে বিষ্ণু বুদ্ধি জ্ঞান নহয় তেতিয়ালৈকে তুমি এই অভ্যাস কৰিব লাগিব। কুকুৰ শৃগাল গধৰ্বৰ আত্মাৰাম জানিও সবাক উপৰি কৰিব প্ৰণাম। সকলো জীৱৰ প্ৰতি গছ লতিকা তৰু তৃণ সমস্ততে ঈশ্বৰৰ অস্তিত্বক বিচাৰিব জানিব লাগিব। প্ৰপঞ্চ দৃষ্টিত সকলোতে ভগৱানক দেখিব পাৰিব লাগিব, তেতিয়াহে আপুনি ভগৱানক প্ৰাপ্তি কৰিব, অন্যথা সম্ভৱ। হে ৰাম সমস্তে ঐশ্বৰ্য ব্যাপী আছে জগতত হেন যিটো দেখে সিটো মহাভাগৱত। সমস্ত জগততে যাৰ ঐশ্বৰ্য পৰিব্যাপ্ত হৈ আছে, সেইকাৰণে সমস্ততে যিজনে ভগৱানৰ অস্তিত্বক দেখিব তেওঁৰ জীৱন ধন্য হৈ যাব। প্ৰভুসকল এই যে বিনন্দীয়া ফুল বিলাক ফুলে, এই যে গছ লতিকা ফল ফুল একেখিনি মাটিতে এডাল গছৰ ফল জ্বলা লাগে, এডাল গছৰ ফল মিঠা লাগে, এডাল গছৰ ফল কেহা লাগে, এডাল গছৰ পাত ঔষধি, কোনোবা গছৰ শিপা ঔষধি, কোনোবা গছৰ ছাল ঔষধি, কোনোবা গছৰ কাঠক শিলত পিহি পেলাই শৰীৰত ঘঁহিলে তাক চন্দন বুলি কয়। এই যে বিচিত্ৰ জগতখনক এই গুণসমূহ গুণাৱলী বিলাক দি পেলাই যে এই জগতখন নিৰ্মাণ কৰিলে, তেওঁলোকৰ নিজৰ নিজৰ বৈশিষ্ট্যসমূহ যে তাত সন্নিৱিষ্ট কৰিলে, এইবিলাক কোনে কৰিলে? কোনে কৰিলে? এটা বেলেগ নালাগে, যিবিলাক পখিলা বিলাক উৰি ফুৰে, সেই পখিলা বিলাকৰ গাত থকা যিটো মানে তাৰ যিটো চিত্ৰশৈলী, ইমান নিখুঁত পৰিকল্পনাৰে যেন পাখিৰ ইখন পাখিৰ লগত সিখন পাখি কিমান ধুনীয়া, কোনে আঁকে এইবিলাক? কাক দায়িত্বটো দি থৈ দিছে?
অথচ খুব কম দিনৰ কাৰণে তেওঁলোক পৃথিৱীত থাকে। ইমান কম দিনৰ কাৰণে অহা জীৱ এটাকো সৃষ্টিকৰ্তাই নিখুঁত পৰিকল্পনাৰে নিৰ্মাণ কৰে। তেনেস্থলত আপোনাক ভগৱানে কিমান নিখুঁত পৰিকল্পনাৰে নিৰ্মাণ কৰিছে। মই এই কথাটোকে ক'ব খুজিছো যে আপোনাৰ ভিতৰৰ শৰীৰত যিবিলাক অংগ প্ৰত্যংগ আছে, ইন্দ্ৰিয় বিলাক আছে, সেইবিলাক ঈশ্বৰে আপোনাক চলাবৰ কাৰণে নিৰ্মাণ কৰিছে। আপোনাৰ মতে এইবিলাক নচলে। সেইকাৰণে খাদ্য খোৱাৰ লগে লগে পেটত কেনেকে পচন ক্ৰিয়া হ'ব লাগিব, সেই পাচন ক্ৰিয়াটো পেটে নিজে নিজে কৰিব। আপুনি ক'লে বন্ধ নহয়। কিডনী কেনেকে আপোনাৰ শৰীৰৰ খাদ্য দ্ৰব্য আদিক শোধন কৰি বাহিৰলৈ ওলাই যাব লগাখিনি বাহিৰত ওলাই দিব, ভিতৰত ৰাখিবলগীয়াখিনি ভিতৰত ৰাখি আপোনাৰ ৰক্ত শোধন কেনেকে কৰিব, তাৰ নিয়মিত কৰ্ম কিডনীয়ে কৰিছে, লিভাৰৰ কাম কৰিছে, চকুৱে চকুৰ কাম কৰিছে। সব ইন্দ্ৰিয় বিলাকে নিজৰ নিজৰ কৰ্মত নিয়াৰিকে কৰি গৈছে। আপোনাৰ মতে কিন্তু তেওঁলোকে নচলে। এইটো ক্ষুদ্ৰ ব্ৰহ্মাণ্ডৰ কথা। আৰু বৃহৎ ব্ৰহ্মাণ্ডখনত যদি চাই, সূৰ্য, চন্দ্ৰ, গ্ৰহ, নক্ষত্ৰ, এই বিৰাট বিশ্ব ব্ৰহ্মাণ্ডখন যে চলিছে, সেইবিলাকো আপোনাৰ মতে নচলে। তেওঁলোকেও কাৰোবাৰ নিৰ্দেশত নিজস্ব গতিত তেওঁলোক চলিছে। তেতিয়াহ'লে আপোনাৰ মতে দেখোন কোনেও নচলে। নে নিজৰ শৰীৰটো চলিছে, নে বিশ্ব ব্ৰহ্মাণ্ড চলিছে। তাৰমানে আপোনাৰ বুলিবলৈ নিজস্বতা একোৱেই নাই। তাৰমানে কি, এই ভাৱনাটো শ্ৰেষ্ঠ ভাৱনা যে হে ভগৱান, তুমি মোৰ ভিতৰত এক বিশেষ শক্তি স্বৰূপে বিদ্যমান হৈ আছা। এতেকে তুমি মোক চলাইছা। মানে ঈশ্বৰে যিটো আত্মতত্ত্ব বিশ্লেষণ কৰিছে পৰীক্ষিতক শেষৰ ফালে দ্বাদশ স্কন্ধত, তাত কোৱা হৈছে যে দেহতেহে থাকো কিন্তু দেহহীন। এইটোৱে মূল কথা, যে মই দেহতেই থাকো কিন্তু মই দেহহীন। প্ৰভু অকল ভাগৱত এখনেই গুৰুজনাই অসমীয়া ভাষালৈ অনুবাদ কৰিলে। ইয়াত ভিন্নতা নাই। কিন্তু দুৰ্ভাগ্য এই যে এখনেই ভাগৱত, কিন্তু ইয়াক বিশ্লেষণ কৰিবলৈ যাওঁতে ইয়াৰ ভিন্নতা প্ৰকাশ হয়। আমি ভাগৱতত যিটো মূল কথা কৈ থৈ দিলে, আত্মতত্ত্বটো বিশ্লেষণ কৰি পৰীক্ষিতৰ ব্ৰহ্মজ্ঞান প্ৰাপ্তি কৰালে, যাত পৰীক্ষিত মোক্ষ প্ৰাপ্তি হল, আমি সেই বিষয়টোত লাগিছো ক'ত? বাহ্যিকতাত বিলাকত। কোনে ফুল তুলসী দিছে, কোনে দিয়া নাই, কোনে মুণ্ডন কৰিছে মাক বাপেক মৰোতে, কোনে কৰা নাই, কোনে এমহীয়া, কোন 11 দিনীয়া, কোনে কি কৰিছে কি নকৰিছে, এইবোৰক লৈ ভাগৱত পাঠতো এইবিলাকৰ বিশ্লেষণ। কোন বোলে কিবা অচেতন দেৱতা, সচেতন দেৱতা, প্ৰভু অকল কোনে কাক ভজিছে। আচ্ছা মোক কওকচোন বাৰু আমি তেওঁৰ কথাটোকে মানিলো, তেওঁ যিটো নিয়ম দেখুৱাই আছে, সেই নিয়মটো পালি যিবিলাক ইহ সংসাৰ এৰি গৈছে, তেওঁলোক বৈকুণ্ঠত আছে বুলি তেওঁৰ হাতত কিবা তথ্য আছে নেকি? সঠিক তথ্য কাৰোবাৰ হাতত আছে নেকি? কোন বৈকুণ্ঠত গৈ আছে, কোনে কি কৰি ক'ত গৈ আছে, আমি নাজানো। সেইকাৰণে নিজৰ হৃদয়ে যাক যি ধৰণে ঈশ্বৰ ভজিবৰ কাৰণে যি ব্যৱস্থাক তেওঁ গ্ৰহণ কৰিছে, কোনো ব্যৱস্থাৰ প্ৰতি কেতিয়াও হীনমান্য দৃষ্টি দিব নালাগে। কোনো গুৰুৰ প্ৰতি কেতিয়াও তুচ্ছ তাচ্ছিল্য বক্তব্য কৰিব নালাগে। গুৰুৱে আপুনি কাৰোবাক অৱজ্ঞা কৰিব পাৰে, মই তেওঁক গুৰু বুলি মানিছো। কোনে কোন দেৱতাক ভজিছে, কোনে কি প্ৰকাৰেৰে দেৱতাক ভজিছে ইত্যাদি সকলোৰে নিজস্ব বিচাৰ বুদ্ধিৰ কথা। আপুনি কি কৰিছে সেইটো আপোনাৰ কথা। মই যিটো কৰিছো এইটোৱে শুদ্ধ, বাকীবিলাক যধামূৰ্খ, এনে দৃষ্টিভংগী দিয়াটো অত্যন্ত মৰ্মদায়ক, দুখদায়ক। সেইকাৰণে শাস্ত্ৰই কি কৈছে দৰাচলতে সেইটোক বিশ্লেষণ কৰাৰ প্ৰয়োজন তন্ন। শাস্ত্ৰই আপোনাক কৈছে যে আপোনাৰ শৰীৰটো মিছা, শৰীৰটোৰ ভিতৰত শৰীৰটোক চৈতন্য কৰি ৰাখিবলৈ যি আত্মা শক্তি বিদ্যমান হৈ আছে, এইটোহে সঁচা। তুমিহে কেৱলে সঁচা মাত্ৰ, হৰিহে কেৱলে সঁচা মাত্ৰ, ৰাম 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 ৰাম।
তান্ত বিনে মিছা যত দেখা শুনা মানে সেইজন হৰিত আপুনি যিমান দেখিছে চব মিছা প্ৰত্যেকৰে ভিতৰত বহি থকা ঈশ্বৰজন সঁচা যাৰ কৃপাত মই কথা কৈছো যাৰ কৃপাত মই চলিছো যাৰ কৃপাত মই সকলো কৰিছো আৰু এদিন সেই সঁচাজন যিদিনাখন গুচি যাব মোক এৰি শৰীৰটো যিদিনাখন মিছা বুলি সকলোৱে স্বীকৃতি দিব মই মোৰ মৃত্যুত মোৰ অঙহী বঙহী যদি বেছিকে কান্দিছে মোৰ শৱদেহটোক লৈ সচেতন সকলে তেওঁক বুজাব তেওঁলোকক যে এতিয়া আৰু এইটোক লৈ পেলাই মায়াত পৰি থাকি লাভ নাই এইটো তাৰ একো নাই কি একো নাই হাত ভৰি চকু কাণ যেনেকে আছিল তেনেকেই আছে তেলে নাই কি বোলে তেওঁ নাই তেওঁ গ'ল প্ৰভুসকল মই উদাহৰণ দিওঁ সদায় যে মই পালেং সাজিলো মিস্ত্ৰীক তাগিদা কৰিলো হেৰৌ পালেংখন একদম এনেকুৱা হ'ব লাগিব মজবুত মই শুম ৰজাৰ নিচিনাকে মেচিয়ত চেগুন কাঠৰ বিচাৰি বিচাৰি আনিলো ৰজাৰ নিচিনাকে ডাঙৰ পালেং এখন সাজিলো ৰজাৰ নিচিনাকে তাতে শুই শুই এদিন সেইখন পালেঙতে মৰি থাকিলো মানুহে কলে কি বুলি বোলে সোনকালে তেখেতক বাহিৰলৈ আনিব লাগে কেলে বৰ কষ্টকে মানুহজনে ঘৰটো সাজিছিলে অকমান সময় থাকক দিয়কচোন এই নহয় নহয় পৰিয়াললে বেয়া ঘৰখনলৈও বেয়া অপায়মংগল গতিকে শৱ শৰীৰ ভিতৰত ৰাখিব নাপায় সোনকালে বাহিৰলৈ আনিব লাগে বাহিৰলৈ নিয়াৰ জোৰজাম কৰিলে ধাৰীখনে সৈতে কোনোবাই বোলে নহয় বিচনাখনৰ সৈতে লওক তেওঁ বৰ হেঁপাহেৰে বিচনাখন বনাইছিল এইখনো একেবাৰে চিতাত দি জ্বলাই দিয়ক তেওঁৰ লগতে দিয়ক তেতিয়া ল'ৰা ছোৱালী অঙহী বঙহীয়ে লাহেকে কব নালাগে দিয়ক এনেকুৱা কাঠ আজিকালি পাবলেই নাই পালেংখন থাকক দিয়ক তেওঁকে লৈ যাওক এতিয়া পালেংখনৰ মূল্য তেওঁতকে বেছি হৈ গ'ল এইটো বাস্তৱ কিন্তু মই মিছা কোৱা নাই বাস্তৱ গতিকে আমাৰ এই শৰীৰটো এনেকুৱা এটা শৰীৰ মই প্ৰাসাদ বনালো বিল্ডিং বনালো এগালমান টকা ধন সম্পত্তি বেংকত জমা থলো সম্পত্তি কৰিলো যিদিনাখনে মোৰ ভিতৰৰ পৰা তেওঁ ওলাই যাব সেইদিনাখনে মোৰ কাৰণে এইবিলাক চব শূন্য হৈ যাব তেতিয়া কান্ধত তুলিব আৰু কব ৰাম নাম সত্য সেইটোৱে সঁচা হয় গতিকে ভক্তসকলৰ প্ৰধান চৰিত্ৰটো এইটোৱে যে ঈশ্বৰতো সমস্ত প্ৰাণীক দেখিব আৰু প্ৰাণীৰ ভিতৰতো ঈশ্বৰৰ মূৰ্তিক দেখিব প্ৰভুসকল সময়ৰো অৱধি চাগে হৈছে আমি অলপ সামৰণিৰ ফালে যাব খুজিছো নহয়নে গতিকে যিহেতু পৰিৱেশ আৰু পৰিস্থিতি সাপেক্ষ আমি বিলাকে অনুষ্ঠানটো আৰম্ভণি হোৱাত অকমান পলম হল গতিকে আপোনালোকৰ সকলোৰে অনুমতি লৈ আমি অনুষ্ঠানটো সামৰণিৰ ফালে নিব নহয়নে বাৰু অলপ উপদেশ আছে এইখিনি গাই আজিলে আমি অনুষ্ঠান বিৰাম দিম মনো কৰি বৃথা কৃষ্ণ কথায় অমৃত পিউক সৰ্বথা ৰাম যিটো জনে পাই কৃষ্ণ কথাৰ মধুৰ তাহাৰ সংসাৰ তাপচয় হোৱে দূৰ ৰাম বিষয়ৰ বিষ তাৰ গুছে অনুৰাগ নেৰণ নকৰন্তু মহা মহা পুণ্যে নেৰে লাগ অ মুখ তয় অধিক সুখ মিলয় মনত কি কহিব ইটো হৰি নামৰ মহত অ মিছাতে কৰা আলে জালে আয়ু ক্ষেপ মৰিবাক লাগি কাল আশয় সংক্ষেপ
ও আজিকালি করন্তে অন্তক সাপে পাখ চিন্তামণি জন্ম ইটো ব্যর্থে হুয়ে নাখ প্ৰভুসকল এইটো চিন্তামণি শৰীৰটো মানে ঈশ্বৰক চিন্তা কৰিবৰ পৰা এটা সম্পত্তি সেইকাৰণে ইয়াক মণি শব্দটো ব্যৱহাৰ কৰিছে শৰীৰটো মণি মানে সম্পত্তি আছে বিষয়ৰ সুখ শুকৰ কহু পাইয়াৰে হৰি পদ সেৱা মানৱীবিনে নাই নাম পৰম ধন চিন্তহু মন ভাইয়াৰে তনু চিন্তামণি বিফল হি যায় এইটো তনু চিন্তামণি বিফলে যাবলৈ নিদিব বৰ ভাগ্যৰ মূৰত মনুষ্য হৈ আহিছে কি পালো ভগৱান এনেকে সোধাটো বৰ অপৰাধ বহুত পালে এক নম্বৰতে আপুনি মনুষ্য জন্ম পাইছে আৰু জন্মৰ দিনাখন আপুনি উলংগ হৈ আহিছিলে আজিতো বহুত কিবা কিবি আছে আপোনাৰ হাতত গতিকে কি পালো ভগৱান এনে প্ৰশ্ন কৰাটো অনুচিত অন্তত আপোনাক শ্ৰেষ্ঠ জীৱ মনুষ্য হিচাপে ভগৱানে এই জগতলৈ লৈ আহিলে শতকৌটি অন্তৰ যাহাৰ আশ্ৰয় পুণ্যৰ ৰাখি সি কদাচিত মনুষ্য হয় ভাৰত ভূমিত আহি যিমান কোটি কোটি জন্মৰ মহাপুণ্য ৰাশিৰ ফলশ্ৰুতিত এজন ব্যক্তি আহি এইখন ভাৰত ভূমিত মনুষ্য হৈ জন্ম হ'ব পাৰে ইয়াতকে আৰু সৌভাগ্য কি লাগে তেনেকুৱা উচ্চ কোটি জন্ম মনুষ্য আপোনাৰ জীৱনত প্ৰাপ্তি হৈছে ব্ৰহ্মাৰ বাঞ্ছনী নৰতনু অনুপাম ব্ৰহ্মায়ো বাঞ্ছা কৰে এনেকুৱা মনুষ্য হ'বৰ কাৰণে ব্ৰহ্মাই বোলে মইনো ব্ৰহ্মা হৈ কি পালো তাতকে মনুষ্য হোৱাহেঁতেন ভাল আছিলে এনেকুৱা এটা জন্ম পাইছে প্ৰভুসকল ভগৱানৰ প্ৰতি কৃতজ্ঞ হওক যে হে প্ৰভু জন্মে জন্মে যেন মই তোমাৰ চৰণ সেৱাত প্ৰবৃত্ত হৈ থাকিব পাৰো জন্মে জন্মে যাতে তোমাৰ চৰণৰ দাস হৈ থাকিব পাৰো সেইকাৰণে মহাপুৰুষ মাধৱদেৱে এভাগী বৰগীতত শেষত পদত লিখিছে যাহা যাহা চৰণ তাহা শিৰ মেৰা হে ভগৱান তোমাৰ যতে যতে তোমাৰ চৰণ মোৰ শিৰ ততে থাকক যাতে তোমাৰ চৰণ যুগল মোৰ শিৰত থাকে ভগৱানৰ প্ৰতি ইমান কৃতজ্ঞ হৈছে গতিকে আজি আপোনালোকে ইয়াতে আমাক বুলান্দি আনিলে বিশেষকে আমাৰ গোবিন্দ ফুকন ডাঙৰীয়াই মোৰ লগত আজি বহুত দিন ধৰি মানে বহুত মাহৰ আগৰ পৰা মানে ফোন কৰি আছিলে মই তেখেতক এদিন কলো এদিন নহয় দুদিনে কৈছো বোলে হ'ব দিয়ক বহুত দিন আছে এই নহয় প্ৰভু আপুনি ক'ব লাগিব আপুনি কথা দিব লাগিব আমি ৰাইজে বিচাৰিছো এইবাৰ 10ম বাৰ্ষিক আপোনালোকৰ কথা যেতিয়া তেওঁ মোক ফোনতে কৈছিলে যে 10 বছৰে আপোনালোকে ভাগৱত শ্ৰৱণ কৰিছে এই 10 বছৰীয়া ভাগৱত শ্ৰৱণ কৰা ব্যক্তিসকলক চাবৰ কাৰণে মোৰো হেঁপাহ জন্মিল আচলতে 10 বছৰে ভাগৱত শ্ৰৱণ কৰিছে আপোনালোকতো কম ভাগ্যৱান নহয় গতিকে গোবিন্দ ফুকন দেৱক মই কলো যে ঠিক আছে বাৰু মই যাম দিয়ক বোলে আপোনাক আমন্ত্ৰণ কৰিবলৈ আমি কেতিয়া কেনেকে লগ পাম বোলো নালাগে ফোনত কৈছে হৈ যাব মই তাৰিখটো বুক কৰিলো যথা সময়ত মই গৈ ওলাম এদিন আগতে আহিছো আপোনালোকক চাবলৈ কেলে যে ভাগৱতৰ প্ৰতি অনুৰাগী আপোনালোক কোন সংগঠনৰ কোন সত্ৰৰ কোন সংঘৰ কি সমাজৰ সেইটো মোক দৰকাৰ নাই সেইটো মোক দৰকাৰেই নাই প্ৰয়োজনেই নাই মোক এটাই প্ৰয়োজন আপোনালোক ভাগৱত প্ৰেমী আপোনালোকে ভাগৱত ভাল পায় আপোনালোকে ভাগৱত শ্ৰৱণ কৰে মহাৰাজ জনকে
মিথিলাত প্ৰতি বছৰে এনেকুৱা এখন ভাগৱত সভাৰ আয়োজন কৰে। আৰু এবাৰ এই ভাগৱত বক্তা হিচাপে তেওঁ মহৰ্ষি অষ্টবক্ৰক আমন্ত্ৰণ কৰিলে। পৃথিৱীৰ এগৰাকী প্ৰসিদ্ধ বেদজ্ঞ শাস্ত্ৰজ্ঞ পুৰুষ অষ্টবক্ৰ, মহৰ্ষি অষ্টবক্ৰ, ব্ৰহ্মজ্ঞানী, ত্ৰিকালজ্ঞ। অষ্টবক্ৰ দেখাত 8টা ভাঁজ আছিল শৰীৰৰ। কোনোমতে এডাল লাখুটিৰ ওপৰত ভৰ দি তেওঁ খোজকাঢ়ে। এনেকুৱা এগৰাকী ঋষিক তেওঁ যেতিয়া আমন্ত্ৰণ কৰিলে, অষ্টবক্ৰৰ কথা সকলোৱে জানে। অষ্টবক্ৰ আহি যথাস্থানত বহিলে। সভা একদম ভৰি আছে অষ্টবক্ৰৰ, কাৰণ প্ৰতি বছৰে মিথিলাৰ ৰজা জনকে এনেকুৱা এগৰাকী সুপ্ৰসিদ্ধ বক্তা লৈ আহে, তেওঁলোকে কৃষ্ণ কথা কয়। অষ্টবক্ৰ এডাল বাঁহৰ এনেকুৱা খুটাতে বহিছে কাষতে, আৰু যিহেতু তেওঁ এনেকে থিৰ হৈ থাকিব নোৱাৰে কাৰণে বাঁহৰ খুটাটোকে এনেকে কটমটকে ধৰি থিয় হৈ আছে, এনেকে আছে। সম্বৰ্ধনা আদি দিয়াৰ পিছত ৰজা জনকে কলে যে, হে গুৰুদেৱ, আপুনি এতিয়া ভগৱত কথা কব লাগে, কৃষ্ণ কথা কব লাগে। অষ্টবক্ৰই কলে, বোলে মইনো কেনেকে কওঁ এতিয়া, এই বাঁহৰ খুটাটোৱে মোক যেনেকেহে ধৰি আছে অহাৰ পৰা, এই বাঁহৰ খুটাটোৱে যেতিয়ালৈকে মোক এৰি নিদিয়ে মই তেতিয়ালৈকে কেনেকে এতিয়া মানুহে দেখিছে ভুমুকি মাৰি আৱা, তেওঁহে ধৰি আছে বাঁহৰ খুটাটো। আকৌ তেখেতে কৈ আছে বোলে বাঁহৰ খুটাটোৱেহে হেনো তেওঁক ধৰি আছে। ইমান মিছা কথা কোৱা মানুহ এজনে আকৌ কি ভাগত কথা কয়। এই বুলি এজনকে টুপুং টাপাংকে মানুহবিলাক সভাৰ পৰা উঠি যাবলৈ ধৰিলে। কিনো শুনিম এখেতৰ পৰা কৃষ্ণ কথা, বুজিলো আৰু জানিলো আৰু যাওঁতে যাওঁতে অলপ পিছত দেখিলে যে মানুহে নাইকিয়া হৈ গল, এজনো নাই শ্ৰোতা। তেওঁতো মনে মনে বহি থাকিলে। অকল মহৰ্ষি মানে মহাৰাজ জনক বহি থাকিলে। জনকে আহি গুৰুদেৱৰ চৰণত দণ্ডৱত প্ৰণিপাত কৰি কলে যে, হে গুৰুদেৱ, আপোনাক আমন্ত্ৰণ কৰোতে মোৰ কৰবাত ত্ৰুটি হল নেকি? কিবা কেলে সুধিলা? বোলে জানো মই কিবা অপৰাধী নেকি যে আপুনি কৃষ্ণ কথা কব লাগে, ঈশ্বৰৰ কথা কব লাগে, ভগৱত কথা কব লাগে, বেদৰ কথা কব লাগে, এতিয়া নকোৱাকে মনে মনে বহি আছে। আমাৰ কৰবাত অপৰাধে হল নেকি আপোনাক আনোতে মিলোতে? বোলে নাইতো, একো হোৱা নাই, ঠিকে আছে। তেতিয়া তেওঁ কলে, বোলে তুমি যিদিনাখন মোক কৈছিলা যে মোৰ ৰাজসভাত প্ৰতি বছৰে ভাগৱত কথা হয়, মই এই কথাটো চিন্তা কৰিছিলো যে যিখন ৰাজ্যত প্ৰতি বছৰে ভগৱত কথা হয়, তাততো ঈশ্বৰৰ কথা কোৱাটো ইমান সহজ নহব, কাৰণ তেওঁলোকতো পৰিণত কৃষ্ণ কথা শুনোতে শুনোতে। সেইকাৰণে তেওঁ বেদৰ আটাইতকৈ জটিল তত্ত্ব মায়া তত্ত্বটোক নিৰ্বাচন কৰি লৈ আহিলে, যে মই মায়াৰ তত্ত্বৰ ওপৰত কথা, কাৰণ এইটো আটাইতকৈ জটিল তত্ত্ব, মায়া তত্ত্ব ভেদ কৰাটো ইমান সহজ নহয়। সেইকাৰণে তেওঁ কলে যে মই আচলতে মায়া তত্ত্ব কবলৈ উদাহৰণটোৰ পৰা আৰম্ভ কৰিছিলো। মায়াৰ তত্ত্ব কি? অবস্তুক দেখা অন্ত বস্তুক আৱৰি, এইটো মোহৰ মায়া জানা নিষ্ট কৰি। যিটো অবস্তুটোকে বস্তু বুলি দেখুৱায়, অৰ্থাৎ সঁচাটোকে মিছা বুলি দেখুৱায় আৰু মিছাটোকে সঁচা বুলি দেখুৱায়। এই খুটাটোক মই ধৰি আছো, এইটো সঁচা কথা, কিন্তু মই প্ৰমাণিত কৰিব খুজিছো যে খুটাটোৱে মোক ধৰি আছে। মায়াৰ কাম এইবিলাক। কিন্তু অন্তঃদৃষ্টিৰে যেতিয়া চাব, না খুটাটোতো ধৰা নাই, তেওঁহে খুটাটোক ধৰি আছে। আৰু কোনোবাই যদি ভ্ৰমিত দৃষ্টিৰে চায়, তেতিয়াহ'লে তেওঁ ঠিকে আছে, খুটাটো তেওঁক ধৰি আছে, যেতিয়া এৰা দিব তেতিয়া তেওঁ কব। দুটা দৃষ্টি, এইটো এক। কথাটো মই আৰম্ভহে কৰিছিলো, কিন্তু মই দেখিলো তোমাৰ ৰাজসভাত এখন খালী হৈ গল, ভকতেৰ এজনো নাইকিয়া হৈ গল। এতিয়া তোমাক মই সুধিছো, বাকী বিলাক চব গল, তুমি কিয় আছা?
তুমি কিয় আছা? তুমিও যাব লাগে, যোৱা আকৌ। ৰজাই কৈছে যে হে গুৰুদেৱ, তোমাৰ নিচিনা এগৰাকী ব্ৰহ্মজ্ঞ পুৰুষ, তোমাৰ নিচিনা এগৰাকী বেদজ্ঞ পুৰুষে তুমি নিজে খুঁটাটোক ধৰি থকাৰ পিছতো খুঁটাটোৱে তোমাক ধৰি থকা বুলি কৈছা, এই কথাটোৰ অন্তৰালত নিশ্চয় কিবা ৰহস্য আছে। এই কথাটো জানিবৰ কাৰণে মই বহি আছো। তেতিয়াহ'লে বহা, মই এতিয়া কৃষ্ণ কথা আৰম্ভ কৰিম। বোলে বাকী মানুহবিলাক গুচি গল যে, যাওঁ। এইবিলাক কৃষ্ণ কথাৰ শ্ৰোতা নহয়। তুমি যে এই মস্ত বছৰে বছৰে এইটো অনুষ্ঠানৰ আয়োজন কৰা, খানা পিনাৰ আয়োজন কৰা, এইবিলাক কেৱল এই খানা খাবলৈ, ভোজ খাবলৈ অহাহে। এওঁলোক কৃষ্ণ কথা শুনিবলৈ অহা ভকত নহয়। এওঁলোকে কিবা তাগিদাৰ খাতিৰত ৰজাই মাতিছে নগলেও নহয়, এই দেখা দি আহো সেইবুলি আহিছে। আৰু বছৰে এইকাৰণে এনেকে আহে। এইবিলাক প্ৰকৃত কৃষ্ণ কথা শুনিবৰ কাৰণে অহা মানুহ নহয়। গতিকে প্ৰকৃত শ্ৰোতা তুমি। গতিকে তোমাৰ নিচিনা এজন শ্ৰোতা হলেও মোৰ কাৰণে যথেষ্ট। অন্তঃকৰণে অন্তঃদৃষ্টিৰে কৃষ্ণ কথা নুশুনা লক্ষজন ভকতৰ আগত কৃষ্ণ কথা কোৱা আৰু শ্ৰদ্ধাপূৰ্বক অন্তঃদৃষ্টিৰে এজন শ্ৰোতাৰ আগত কৃষ্ণ কথা কোৱাৰ মাদকতাই বেলেগ। গতিকে মই এতিয়া আৰম্ভ কৰিম, তুমি শুনা, কম মই। প্ৰভুসকল, আমাৰ সেই মানুহ বিলাকে এনেকুৱা অধিৱেশন, আপোনালোকৰ ইয়াতো হৈছে ডাঙৰ ডাঙৰ অধিৱেশন, ধৰ্মীয় অধিৱেশন, লোকে লোকাৰণ্য, লক্ষ লক্ষ ধৰ্মীয় অনুষ্ঠান পৃথিৱীৰ য'তেই নহওক কিয়, ভাৰতবৰ্ষত মানুহ যায়। কিন্তু য'ত কৃষ্ণ কথা আলাপন হব মূল মঞ্চত, তাতে চকীবিলাক খালী হৈ থাকে। মানুহবিলাক ক'ত যায়? এই হেৰিত, এই যিবিলাক বাণিজ্যিক স্থলী আছে তালে যায়। এজন বক্তাক যেতিয়া, এজন ধৰ্মৰ বক্তাক যেতিয়া আমন্ত্ৰণ কৰে এটা অনুষ্ঠানে, সেই বক্তাজনে এটা প্ৰস্তুতি হৈ লয় যে ইমান ডাঙৰ সভাত মই কি কম। সেইকাৰণে 6 মাহ এবছৰ আগৰ পৰাই তেওঁ কি কব, বিভিন্ন গ্ৰন্থৰ পৰা, বিভিন্ন সজ্জনৰ পৰা নিজে পঢ়ি শুনি, মৌ বিলাকে যেনেকে বিভিন্ন চ'ৰ্চৰ পৰা দ্ৰব্য বস্তু আনি মধু নিৰ্মাণ কৰে, তদ্ৰূপ এজন বক্তায়ো বিভিন্ন চ'ৰ্চৰ পৰা জ্ঞান আহৰণ কৰি কথাৰ মধু আপোনালোকক পান কৰাবৰ কাৰণে তেওঁ প্ৰস্তুত হয়। কিন্তু মানুহবিলাকে দা, কুঠাৰ, বঠি, বেলনাবাৰী, মেখেলা চাদৰ এইবিলাক কিনিবৰ কাৰণে তাতে ভিৰ কৰে। কাৰণ কেলে, যিখন বেলনা তেওঁ তাত কিনিলে সেইখন কতোৱেই নাপায়, তাতেহে পায়। যিযোৰ মেখেলা চাদৰ তেওঁ তাত গৈ কিনিলে সেইযোৰ তাতহে পায়, বেলেগত নাপায়। যিখন বঠি তেওঁ তাত কিনিলে সেইখন পৃথিৱীত তাতেহে ওলায়, বেলেগত নোলায়। আৰু যিজন বক্তাই ইমান মধু সংগ্ৰহ কৰি লৈ আহিছে, সেইবোৰ য'তে ত'তে শুনিবলৈ পায়। আমি নুশুনিলেও হ'ব, বঠিখন লোৱাগে ব'লা। পৃথিৱীৰ ভিতৰত দীঘল মানুহটো তাতে আছে, কোনখিনিত, কোনফালে যাব লাগিব, আমি নেদেখিলোৱে দেখোন। যা এইফালে, এনেকে গৈ তাত চাপৰ মানুহটো আহিছে, ওখ মানুহটো আহিছে, চাৰ্কেছ দেখুৱাই আছে, মেজিক দেখুৱাই আছে, ভেলকি বাজি দেখুৱাই আছে। এইখনে আচল জগতৰ পৰিচয়। আপুনি এইখন ৰং বিৰং জগতখনলৈ জীৱন ধাৰণ কৰি মনুষ্য হৈ আহিছে। ইয়াত যদি সেই বিষয় ৰং মেলাত আপুনি ফচি গল, তেতিয়াহ'লে ফচি গল। তাৰ মাজতো যিবিলাকে সেই বিষয় ৰং মেলাত নফচি পেলাই, বুজিছে নাই, যদি তেওঁ প্ৰকৃত চ'ৰ্চত যদি লাগিল, উৎসত যদি তেওঁ মনোনিৱেশ কৰিলে, তেতিয়াহ'লে তেওঁৰ জীৱন ধন্য হয়। কথাখিনি এবাৰ যদি ভাবে বিচাৰ কৰি চাব দেই। অহাবাৰতো 11 বছৰ হ'ব, 12 বছৰ হ'ব, হয়নে? আৰু এটা কথা মই কৈ থৈ দিওঁ, মোৰ নিবেদন কমিটিৰ প্ৰতি, উদ্যোক্তাসকলৰ প্ৰতি। মই গোবিন্দ ফুকনক জানো, অত্যন্ত সচেতন ব্যক্তি। তেওঁ পাৰিব, বা ইয়াৰ পৰৱৰ্তী যোনে দায়িত্ব লয় আপোনালোকে পাৰিব। অহাবাৰ বেলিৰ পৰা আপোনালোকে এই জেগাখিনিতে
এটা সুকীয়া স্থান নিৰ্মাণ কৰি দিব বা এইফালে সন্মুখৰ ফালে আৰু তাত লিখি থব যে চেমনীয়া কিশোৰ বা চেমনীয়া সকলৰ কাৰণে সংৰক্ষিত স্থান আপোনাৰ ল'ৰাটো আপোনাৰ ছোৱালীজনী এই অনুষ্ঠানটোলে ভাগৱত ব্যাখ্যা যিদিনাখন হ'ব সেই 2 ঘণ্টাৰ কাৰণে সজাই কচাই স্বাভিমানী অসমীয়া হিচাপে লৈ আহিব ধুতিখন পিন্ধাই লৈ আহিব মেখেলা চাদৰ ৰিহাখন পিন্ধাই লৈ আহিব আনি তেওঁলোকক বহুৱাই লৈ ঘৰতে কৈ আহিব যে যাবা গুৰুআসনৰ ফালে সেৱা কৰিবা আৰু নিৰ্দিষ্ট স্থানত সুন্দৰকে বহি কথাখিনি শুনিবা তাৰপিছত লৈ আহিবা এইখিনি কথা শুনিবা কাৰণ তেওঁলোকে যদি এই কথাখিনি শুনে আপোনালোকৰ এই যে 10ম বছৰ 11 বছৰ 12 বছৰ পাৰ হৈ গৈ থাকিব লাভ হ'ব অন্যথা একদম তেওঁলোকে যদি শুনে তেওঁলোকৰ জীৱনত যদি এইবোৰ তেওঁলোকে প্ৰয়োগ কৰে তেতিয়াহ'লে এই অঞ্চলৰ যুৱক যুৱতীবিলাক ল'ৰা ছোৱালীবিলাক সৎ চৰিত্ৰৱান আৰু ভাল মহৎ পুৰুষ হিচাপে জগতত পৰিচিত আৰু সিহঁতে যদি কৰবাত ডাঙৰ ডাঙৰ চাকৰি কৰি ঈশ্বৰে কৰক ইয়াৰে ল'ৰা ছোৱালীবিলাকক ভগৱানে এইটো শক্তি দিয়ক মই আশীৰ্বাদ কৰিলো সিহঁতে যদি কৰবাত বাহিৰতো থাকে এই যে সৰুতে মাক দেউতাকে ধুতি পিন্ধাই আনি বহুৱাই ৰাখিছিলে সেই দিনটোলে মনত পৰিব নাই মই যেনে তেনে যাবই লাগিব এদিন হলেও মই দেখা দিব লাগিব কাৰণ সেইখনে আমাৰ বিশ্ববিদ্যালয় আমাক গঢ়াৰ বিশ্ববিদ্যালয় এই নামঘৰৰ মজিয়া গতিকে আজিৰ দিন এইকেইটা দিন আমাৰ তাত ভাগৱত চলিব গতিকে তেওঁলোকে ছুটি লৈ হলেও যেন তেন প্ৰকাৰে আহি এই অনুষ্ঠানটোলৈ আহে আৰু নিজৰ ল'ৰা ছোৱালীক তেনেকে সেই আসনখনত বহুৱাবৰ কাৰণে তেওঁলোকে প্ৰয়াস কৰে যে মোৰ ছোৱালীজনীকো মই সজাই কচাই লৈ যাওঁ মোৰ ল'ৰাটোকো মই এনেকে সজাই লৈ যাওঁ সেই নিৰ্দিষ্ট আসন কেইখনত বহুৱাই মোৰ ল'ৰাটোৱে মোৰ নিচিনাকে ভাগৱত শুনাও মোৰ ছোৱালীজনী কাৰণ প্ৰভুসকল সংসাৰ তত্ত্বৰ যিখিনি মূল তত্ত্ব সেইখিনি শাস্ত্ৰত আছে সৎগুৰুসকলৰ শ্ৰীমুখে এই কথাবোৰ ওলাই মইতো শুনিছো ইয়াত নামঘোষাৰো তত্ত্ব বিশ্লেষণ হৈছে এইটোতো অতি সুন্দৰ মই আগতে জনাহেঁতেন মই নিজে ক'লোহেঁতেন যে নামঘোষাৰ তত্ত্ব বিশ্লেষণলৈকে মোক মাতক মই ক'লোহেঁতেন কাৰণ মই ল'ৰা ছোৱালীক এই কথাবিলাক ক'বলৈ মই ভাল পাওঁ বুজিছেনে মানে সেই কথাবিলাকে অধিক ক্ৰীড়াশীল হ'ব মস্তিষ্ক তেওঁলোকক স্থিতপ্ৰজ্ঞ আৰু সৎ হৈ জীৱন যাপন কৰিবৰ কাৰণে প্ৰেৰণা দিব গতিকে আপোনালোকে এনেকুৱা জাগা এটা নিৰ্ণয় কৰি ৰাখিব নিজৰ নিজৰ ল'ৰা ছোৱালীখিনিক আগত বহুৱাই লৈ অভিভাৱকসকলে এই অনুষ্ঠানটো শুনিব এইটো মোৰ নিবেদনহে আপোনালোকে যদি মান্যতা দিয়ে নিশ্চয় কৰিলে ভাল হ'ব বুলি ভাবিছো আপোনালোকৰ এনে মহান প্ৰয়াসক ভগৱন্ত পুৰুষে আৰু গতি প্ৰদান কৰক আপোনালোকক সকলোকে শক্তি ভক্তি প্ৰদান কৰক শান্তিৰে ৰাখক মই আপোনালোকক সকলোকে ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা জনালো আৰু এইটো পদ আছে এইখিনি গাই অনুষ্ঠানৰ বিৰাম দিলো আজিলে ভৱিষ্যতে যদি ঈশ্বৰৰ কৃপা হয় আকৌ আপোনালোকক লগ পাম নিশ্চয় ভাল লাগিব হে ৰাম কৈতকেতিক্ষণে মিলে দুৰ্ঘুৰ মৰণ জানতে কৃষ্ণ চৰণত পুখিও শৰণ পৰলোক সাম্ফল বান্ধৱ হৰি নাম কৃষ্ণৰ কিংকৰে কহে বোলাৰা মৰা ও পৰলোক সাম্ফলবান ধব হৰি নাম কৃষ্ণৰ কিংকৰে কহে বোলাৰা হৰি ৰাম 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 কৃষ্ণ জয় ৰাম জয় নাৰায়ণ
জয় কৃষ্ণ বোলা, জয় গুরু শংকৰ। ঔ হৰি, ঔ ৰাম। ভাল প্ৰভু ভগৱন্ত, তোমাৰ দুখানি চৰণতে আজিৰ এই অনুষ্ঠানৰ সমস্ত পাঠলানি অৰ্পণ কৰা হৈছে। ইয়াত হ'ব পৰা অপৰাধ আপোনাক নিজ গুণে মৰিখন নকৰি গুৰুদেৱ নাম ভগত চাৰি বস্তু সুপ্ৰসন্ন হল সিয়কি সমস্ত সৰ্বতো প্ৰকাৰ মংগল সাধন কৰি তোমাৰ নাম আশাৰ তোমাৰ ভাৰতে জমা কৰি সমস্ত জীৱ জগতৰে কল্যাণ সাধিব। কৃষ্ণ হৰি কৃষ্ণ।